Hello everyone. আজি মই ডিসকাস কৰিম আমাৰ যেটো নগাঁও জিলা মাধ্যমিক পৰীক্ষা পৰিষদৰ হাফ ইয়াৰলি এক্সামিনেশন 2024 ৰ ক্লাস 7 ৰ জেনাৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰ যিখিনি এমসিকিউ দিয়া আছে এই এমসিকিউ খিনিৰ বিষয়ে ডিসকাস কৰিম। কোৱেশ্চন নম্বৰ 1 ত কি কৈছে অমৰলতা স্বপুহী পৰজীৱী মৃতজীৱী আৰু পোষকৰ উদাহৰণ। ইয়াৰে অমৰলতা সদায় পৰজীৱী উদ্ভিদ হয়। Answer to B হব। স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় সি ক্ষুদ্ৰান্তত। উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম থাৰ্মোমিটাৰ। দ্ৰুতিৰ মূল একক মিটাৰ পাৰ সেকেন্ড। 5 নম্বৰ তলৰ কোনটো সূচক প্ৰাকৃতিকভাৱে পোৱা নাযায়। ইয়াৰ গোটেই কেইটা প্ৰাকৃতিক এটা হল ফেনলফথেলিন যেটো আছে ডি এটো প্ৰাকৃতিক সূচক নহয়। তলৰ কোনটো ভৌতিক পৰিৱৰ্তন বৰফৰ যেটো গলন এটো ভৌতিক পৰিৱৰ্তন। কোৱেশ্চন নম্বৰ 7 গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল এ অপচন গৰম আৰু আৰ্দ্ৰ। কোৱেশ্চন নম্বৰ 8 তলৰ কোনটো ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই শ্ৰী অমৃতসৰ। 9 পানীৰ ধাৰণ ক্ষমতা সৰ্বাধিক আলতীয়া মাটিৰ। কোৱেশ্চন নম্বৰ 10 এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে অপচন সি কলচী উদ্ভিদ। পাচন হোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় বৃহদন্তত। পাচন হোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় অপচন ডি বৃহদন্তত। এজন সুস্থ মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান এ নম্বৰ 37। সময়ৰ মূল একক কি সেকেন্ড। 14 এটা এসিডে এটা ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় লৱণ আৰু পানী অপচন এ 14 নম্বৰ। 15 বেকিং সোডাৰ ৰাসায়নিক নামটো কি অপচন এ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। যিখিনি শুদ্ধ উত্তৰ মই এখিনি কৈ গৈ আছো। 16 শৰীৰৰ আস্তত থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে শিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে ইয়াক পোৱা যায় অপচন ডি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত। 17 বতাহৰ দ্ৰুতি নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম বি এনিমোমিটাৰ। 18 শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে খনিজ লৱণ অপচন সি খনিজ লৱণ জৈৱিক পদাৰ্থ বায়ু আৰু পানী। 19 তলৰ কোনটো মামৰে ধৰা ৰোধ কৰা পদ্ধতি বি নম্বৰ গ্ৰীচৰ প্ৰলেপ দিয়া। 24 বৰষুণৰ পৰিমাণ জোখিবৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচন সি ৰেইনগজ। 25 জাপানত ঘূৰ্ণীবতাহক কোৱা হয় টাইফুন। এইখিনি আছিল এমসিকিউ শৰ্ট কুৱেশ্চন খিনি। গতিকে ভিডিঅ'টো শেষলৈকে চাব।